108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন। ক্ৰিকেট মহোৎসৱ পালন। সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা আৰু উত্তৰ গুৱাহাটী জিলাৰ 108 কৰ্মীসকলৰ উদ্যোগত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি হালগাঁৱৰ অভয়চৰণ চৌধুৰী ষ্টেডিয়ামত সদৌ অসম ভিত্তিত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ 17 বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন, গছপুলি ৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইফালে মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ এখনি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ উপসভাপতি বিপুল দাসে। ইয়াৰ পিছত প্ৰায় 3000 মহিলাৰ মাজত বস্ত্ৰ বিতৰণ, চিকিৎসা শিবিৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ পূৰ্বে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয়। এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মা, যুটীয়া সম্পাদকদ্বয় আছিক হুছেইন, গণেশ গগৈ আৰু উত্তৰ কামৰূপ 108 মৃত্যুঞ্জয় জিলা সমিতিৰ সভাপতি বলেন ডেকা, সম্পাদক চেলিম আহমেদকে ধৰি মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰী উপস্থিত থাকে। সদৌ অসম 108 কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা 108 সন্থাৰ সহযোগত হালগাঁওবাসী ৰাইজৰ সহযোগত হালগাঁও অভয়চৰণ চৌধুৰী ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে ইয়াৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। ইতিমধ্যে ক্ৰিকেট খেলৰ যি শুভ আৰম্ভণি হৈছে, মুকলি সভা হৈছে আৰু কিছু সময়ৰ পিছত কিছু দুখীয়া পৰিয়ালক বস্ত্ৰ দান, লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিকিৎসা শিবিৰকে ধৰি সকলো ধৰণৰ কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰে 108 সন্থাই ইয়াত মহোৎসৱ হিচাপে পালন কৰিছে। পুনতে মই 108ৰ সমূহ কৰ্মচাৰীক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আজি জুবিন দাৰ জন্মদিন, জুবিন দা বিহীন আমি জন্মদিন পালন কৰিব লগা হৈছে। এইটো আমাৰ কাৰণে অতি বেদনাদায়ক। তথাপিতো 108 কৰ্মচাৰী সন্থাই জুবিন দাৰ এই জন্মদিন উদযাপন কৰিছে। আজি জন্মদিনৰ দিনা জুবিন দাক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক আমি এনেদৰে স্মৰণ কৰি চিৰদিন আমাৰ অসমৰ লগতে বিশ্বৰ বুকত যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। আৰু 108ৰ অতি কৰ্তব্যনিষ্ঠ এটা কাম, যিটোৰ জৰিয়তে মানুহৰ মৃত্যুৰ লগত জড়িত এক অলপ সময় দেৰি হ'লে মানুহৰ য'ত মৃত্যু হয়, সেই সময়টোক লক্ষ্য ৰাখি অৰ্থাৎ সময়টোক সৎ ব্যৱহাৰ কৰি জীৱনৰ সেৱা আগবঢ়াই আছে 108 কৰ্মচাৰীসকলে। গতিকে তেওঁলোকৰ যিটো কৰ্তব্য, অতি মহান কৰ্তব্য, তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে নিজৰ পৰিয়াল, নিজৰ কৰ্তব্যৰ পিছতো এটা সুন্দৰভাৱে সংগঠনৰ জৰিয়তে ইয়াত এটা ৰাইজক সংগঠিত কৰি এটা সুন্দৰভাৱে এটা উৎসৱ পালন কৰিছে, বাৰ্ষিক উৎসৱ পালন কৰিছে। এনেকুৱা এটা উৎসৱে মানুহৰ মাজত সম্প্ৰীতি, আনন্দ লগতে এটা সমন্বয় সৃষ্টি কৰে, য'ত সমাজখনে এটা সৎ পথ দেখিবলৈ পায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696